আজিৰ ভিডিঅ'খন বহুত বেছি সৰু হ'বলৈ ওলাইছে, কিন্তু এই ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ যদিহে আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছে বা যিসকল লোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব। তো আজিৰ ভিডিঅ'খন ইমান বেছি গুৰুত্বপূৰ্ণ কিয়নো আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰি আছে তেতিয়াহ'লে যদি আপুনি ভিডিঅ'খন সম্পূৰ্ণ নাচায় তেতিয়াহ'লে যদি এই ইনফৰমেশ্যনটো আপুনি যদি গম নাপায় তেতিয়াহ'লে আপোনাৰ অৰুণোদয় আঁচনিখন বন্ধ হ'ব পাৰে। তো আজিৰ ভিডিঅ'খন আপুনি গমেই পালে যে কিমান বেছি ইনফৰমেটিভ হ'বলৈ ওলাইছে, আৰু মই এই ভিডিঅ'ত আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া লাভ কৰিব এইখনৰ বিষয়েও আমি আলোচনা কৰিম। তো ভিডিঅ'খনৰ সম্পূৰ্ণলৈকে চাব আৰু ভিডিঅ'খন বহুত বেছি ইনফৰমেটিভ, আৰু ভিডিঅ'খন ভাল লাগে লাইক অৱশ্যই কৰিব, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল কি আমি আলোচনা কৰিম অৰুণোদয় আঁচনিৰ বাবে। তো আপুনি অৱশ্যই অৱগত হৈছে যে বৰ্তমান যিসকল লোকে অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকল লোকে পঞ্চায়তে গৈ যিসকল পাৰ্টৰ মেম্বাৰ সেইসকল হাতত আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ড আৰু বেংক পাছবুক আৰু দুখনকৈ ফটো জমা দিব লাগিব। মানে যিসকল লোকে অলৰেডি অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি আৰু বেংক একাউণ্ট আৰু 2 কপিকৈ ফটো জমা দিব লাগিব, ঠিক আছে। এইখন কি সাৰ্ভে কৰিব লাগিব মেম্বাৰসকলৰ বাবে, এইখন অসম চৰকাৰৰ নতুন নিয়ম দিছে। আৰু কি ফাৰ্ষ্ট অফ অল কি যিসকল লোকে নতুনকৈ আবেদন কৰিব সেইসকল লোকেও জমা দিব লাগিব। যদিহে আপোনাৰ জিলাত বা ব্লক অনুযায়ী যদি অৰুণোদয়ৰ বাবে চিট খালী থাকে তেতিয়াহ'লে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু যিসকল লোকে অৰুণোদয় আঁচনি লাভ কৰি আছে কিন্তু তথাপিও যিসকল অৱহেলা কৰি আছে যে আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক মেম্বাৰ হাতত জমা নিদিম, কিন্তু সেইসকলে 100% কৈ আছো মই 100% আপোনালোকৰ অৰুণোদয়ৰ নামখন কাটা যাব। যদি আপুনি আঁচনিখন পাই আছে তেতিয়াহ'লে আপোনাৰ আঁচনিখন বন্ধ হৈ যাব। তো বহুত বেছি গুৰুত্বপূৰ্ণ হয়, আৰু আপোনালোকে এইখন গুৰুত্বপূৰ্ণভাৱেও লোৱাটো উচিত, কিয়নো অসম চৰকাৰৰ কেতিয়া কি মুড হৈ যাব বা আপোনালোকৰ ব্লকৰ বা মেম্বাৰ আপোনালোকৰ পাৰ্টৰ মেম্বাৰসকলে আপোনাৰ অৰুণোদয়ৰ পৰা নামখন কাটিব পাৰিব। তো সেইবাবে কি এনেকুৱা যাতে কোনো ধৰণৰ আপোনাৰ লগত এনেকুৱা বেয়া কাম নহয়, সেইবাবে কি আপোনালোকে এই নথি পত্ৰখিনি আপুনি সাবমিট কৰি দিব, ঠিক আছে। তো এতিয়া আৰু আহিম আমি, আৰু অৰুণোদয় আঁচনিখন যদি আপুনি এতিয়া ডকুমেণ্টবিলাক জমা দিয়ে তো আপুনি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত বা জানুৱাৰী মাহতে আপোনাৰ অৰুণোদয়সমূহৰ কিস্তিসমূহ আৰম্ভ হৈ যাব। আৰু এতিয়া কি আমি আলোচনা কৰিম যে আত্মসহায়ক গোটৰ টকা আপুনি কেতিয়া লাভ কৰিব, ঠিক আছে। তো আত্মসহায়ক গোটৰ টকাটো বহুতজন ইউটিউবাৰ, ফেচবুকৰ আপোনালোকে নিউজ চাই আছে যে আজি দিব, কালি দিব, আজি দিব, কালি দিব, পৰহি দিব, কিন্তু আজি আপোনালোকক একদম 100% মই কথাখন ক'ম যে আপুনি কেতিয়া লাভ কৰিব, ঠিক আছে। তো ইয়াৰ বাবে মই আৰু এখন ভিডিঅ' এইখন ভিডিঅ'ৰ লগতে জইন কৰি আৰু এখন ভিডিঅ' মই দি আছো, কিন্তু অলৰেডি মোৰ চেনেলত আপলোড আছে, তথাপিও মই এই ভিডিঅ'খনত অৱগত কৰাই দি আছো, ঠিক আছে। তো এই ভিডিঅ'ত কি এখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখেৰে কৈছে, তো ভিডিঅ'খন কি শুনি লওক। আৰু মাত্ৰ কেইটামান দিন ৰখিলে সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি বেংকত পাই। তো প্ৰথম আপোনালোকৰ যিকোনো এখন গুগল ক্ৰম ওপেন কৰি ইয়াতে লাখপতি বাইদেউ লিষ্ট আছাম বুলি সাৰ্চ কৰি দিব, ঠিক আছে। এইখন সাৰ্চ কৰাৰ পিছত এইখন যে অফিচিয়েলি 1 নম্বৰ অপশ্যন লাখপতি দিদি মাইনৰিটি ৰিপৰ্ট বুলি আছে এইখনত ক্লিক কৰি দিব, ঠিক আছে। এইখনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব, আৰু পেজটো বহুত লেট হয়। তো নতুন এখন পেজ খোলাৰ পিছত আপুনি যেতিয়া এই লিষ্টখনত যাব তেতিয়া নিজে গম পাব। তো এতিয়া আপোনালোকৰ এখন লিষ্ট আহি যাব, কি ইয়াতে আপোনাৰ সকলো ডিষ্ট্ৰিক্টৰ নাম পাই যাব। তো ইয়াৰ পৰা প্ৰথমৰ শ্ব' যিটো আছে এই শ্ব'ৰ পৰা আপুনি 10ৰ পৰা 100 কৰি ল'ব। 100ৰ পিছত এইফালে দেখা পাইছে সকলো ডিষ্ট্ৰিক্টৰ নাম আছে আমাৰ অসমত, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেইখন ডিষ্ট্ৰিক্টত আপুনি ক্লিক কৰি দিব। আপুনি যেতিয়া এইখন ৱেবছাইটত যাব তেতিয়াই গম পাব যে পেজখন বহুত শ্ল' হয়, তো ঠিক আছে। তো এতিয়া ক্লিক কৰাৰ ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ মাজত এইখন আহি যাব। ইয়াৰ পৰা কি হ'ল আপোনাৰ ব্লক নামটো চিলেক্ট কৰি ল'ব লাগিব, আপোনাৰ যিখন ব্লক হয় তো ডিষ্ট্ৰিক্ট ৱাইজ ব্লকখন আপোনাৰ চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ মাজত আকৌ এখন নতুন পেজ খোল খাই যাব। এইখন পেজত আপোনাৰ ইয়াৰ পৰা আপুনি আপোনাৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। এইখনত আপুনি গ্ৰাম পঞ্চায়ত নাম হয়, তো আপোনাৰ গ্ৰাম পঞ্চায়ত নামখন চিলেক্ট কৰি ল'ব। তো মই এখন গ্ৰাম পঞ্চায়ত চিলেক্ট কৰি লৈ আছোঁ। তো গ্ৰাম পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ মাজত এতিয়া আহিব ভিলেজ নেম। তো এতিয়া ভিলেজ নেমখন আপুনি চিলেক্ট কৰি ল'ব লাগিব, দেখা পাই আছে। তো ইয়াৰ পৰা আমি এখন ভিলেজ চিলেক্ট কৰি ল'ম, ঠিক আছে। এইখন ভিলেজ চিলেক্ট কৰাৰ পিছত এখন লিষ্ট আহি যাব। এইখন লিষ্ট মই কাৰোবাৰ স্ক্ৰীনশ্বট দেখাই আছোঁ যিহেতু বহুত ছাৰ্ভাৰ বেয়া হয়। তো ইয়াতে চাওক 1 নম্বৰ যিটো গ্ৰুপ আছে আলৰী SSG যিটো, ইয়াতে টোটেল মেম্বাৰ হাউচ হোল্ডাৰ আছে 15, হাউচ ছাৰ্ভে 15, আৰু ইয়াৰ কি 100% হৈ গৈছে, ঠিক আছে। এতিয়া 2 নম্বৰ গ্ৰুপটো চাওক সম্পূৰ্ণ 10 আৰু 0 হৈ আছে %। মানে কি 1 নম্বৰ গ্ৰুপটো পইচা পোৱাৰ চান্স একদম বেছি, কিন্তু এইটোৰ কম, কাৰণ ছাৰ্ভে হোৱা নাই। ফেব্ৰুৱাৰী মাহত আমাৰ ভেৰিফিকেশ্যনৰ কাম 90% কমপ্লিট হৈছে। আমাৰ মহিলা আত্মসহায়ক গোটেও
এতিয়া 10,000 টকাকৈ বেংকত পাই যাব আৰু মাত্ৰ কেইটামান দিন ৰখিলেই সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি বেংকত পাই যাব। তো আপুনি শুনিলে নিজৰ মুখেৰে সকলোখিনি জাননী আপোনাক দি দিলোঁ, কাৰণ আপুনি অহা বছৰৰ ফেব্ৰুৱাৰী মাহে আপুনি আশা কৰিব পাৰে যে আপোনাৰ টকাখিনি লাভ কৰিব।